প্ৰচেছ চাৰ্ভাৰ আছে প্ৰচেছ চাৰ্ভাৰসমূহৰ যিখিনি ফিক্সড এটা দৰমহা দিয়ে বাহিৰত প্ৰচেছখিনি লৈ যোৱাৰ কাৰণে অনলি 400 দি আজিকালিৰ যুগত এই প্ৰচেছখিনি লৈ যায় গোটেই মাহটো চলিব কেনেকৈ চলিব গতিকে আমি ইয়াৰ দ্বাৰা আকৌ এইটো দাবী জনাইছোঁ যিখিনি আমাৰ প্ৰচেছ চাৰ্ভাৰসমূহ আছে সেইখিনি যাতে এটা মান্থলি যাতে এটা ফিক্সড এটা ভাল এটা ন্যায্য যাতে দৰমহা প্ৰদান কৰে তাৰপিছত আমাৰ আৰু বহুতখিনি আছে লোক আদালত যিটো কৰা হয় আমাৰ লোক আদালত বন্ধৰ দিনত কৰা হয় সেই লোক আদালতত আমাৰ সমূহ কৰ্মচাৰীসমূহ আহে কিন্তু সেই আমাৰ ন্যায্য যিখিনি প্ৰাপ্তি সেইখিনি আমি হাইকোৰ্টৰ পৰা নাপাওঁ গতিকে আমি আপোনাৰ থ্ৰুদি হাইকোৰ্টকো জনাব বিচাৰিছোঁ আৰু আমাৰ অসম গভৰ্ণমেণ্টকো জনাব বিচাৰিছোঁ আমাৰ ন্যায়িক কৰ্মচাৰীসমূহক আমি যিহেতু ন্যায়ালয়ত কাম কৰোঁ আমাক ন্যায় দিয়ক আগত তাৰপিছত মানুহকো ন্যায় দিব আমি বিচাৰোঁ চবেই ন্যায় পাওক কিন্তু যদি ন্যায়ালয়ৰ কৰ্মচাৰীয়ে ন্যায় নাপায় তাহলে কেনেকুৱা ন্যায়ালয় হ'ল গতিকে আমি ন্যায়ালয়ক আমি কৰজোৰে অনুৰোধ জনাইছোঁ আমাৰ দাবীসমূহ অতি সোনকালে মানি লওক আৰু যদি মানি নলয় আমি আগন্তুক দিনবোৰত ইয়াতকৈ আৰু ভয়াৱহ আমি আন্দোলন কৰি তুলিম আমি ইয়াত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ উদ্যোগত আমি গোসাইগাঁও মহকুমা ন্যায়িক দণ্ডাধীশৰ সমূহ কৰ্মবৃন্দ আমি ইয়াত আজি উপস্থিত হৈছোঁ কাৰণ আমাৰ বহুতকেইটা আছে ইয়াৰ ভিতৰত হ'ল আমাৰ যি বেঞ্চ ক্লাৰ্ক আছে বেঞ্চ ক্লাৰ্কসমূহৰ গ্ৰেডেশ্যন এতিয়ালৈকে হোৱা নাই গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 এনেকৈ থাকে বাকী আমাৰ হাইকোৰ্টত আছে কিন্তু আমাৰ কোৰ্টত নাই ডিষ্ট্ৰিক্টতো আছে চাগে কিন্তু আমাৰ যিটো মহকুমা ন্যায়িক দণ্ডাধীশ এইবিলাকত নাই আৰু তাৰপিছত হ'ল আমাৰ মেইন দাবী হ'ল আমাৰ গ্ৰেড পে যিবিলাক আমাৰ পোষ্টৰ এগেইনষ্টত গ্ৰেজুৱেট হিচাপত আছে কিন্তু সেইসমূহ গ্ৰেজুৱেট আমাৰ এমপ্লয়ীয়ে আমাৰ গ্ৰেজুৱেট স্কেল পোৱা নাই গতিকে আমাৰ মেইন দাবী হ'ল গ্ৰেজুৱেট স্কুলত দৰমহা দিব লাগে আৰু আমাৰ NPS যিবোৰ আমি NPS আছোঁ NPSসমূহ আমাৰ OPS কৰিব লাগে আৰু ইয়াৰ লগতে আমাৰ বহুতখিনি দাবী আছে যিখিনি গ্ৰেড 4 এমপ্লয়িজ আছে গ্ৰেড 4 এমপ্লয়িজসমূহ কি হয় আমাৰ হাইকোৰ্টৰ পৰা ৰিক্ৰুটমেণ্ট দিয়ে ৰিক্ৰুটমেণ্ট দিয়াৰ ফলত আমাৰ কি হয় যিখিনি গ্ৰেড 4 এমপ্লয়ি আছে সেইখিনি ন্যায্য সিহঁতৰ যিটো প্ৰমোশ্যন হয় প্ৰমোশ্যনখিনি নাপায় গতিকে আমি ইয়াৰ দ্বাৰা আপোনাৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ মহামান্য আমাৰ হাইকোৰ্টকো জনাব বিচাৰিছোঁ তথা আমাৰ গভৰ্ণমেণ্টকো জনাব বিচাৰিছোঁ যে আমাৰ যিখিনি গ্ৰেড 4 এমপ্লয়িজ আছে সেইখিনি যাতে 25% এটলিষ্ট 25% ইহঁতৰ এটা কোটা থাকে সেই কোটাত যাতে ইহঁতে সেইখিনি ৰিজাৰ্ভেশ্যনত যাতে ইহঁতে প্ৰমোশ্যনখিনি পায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221